নাগালেণ্ডত মুখলধাৰ বৰষুণ অসম সীমান্তলৈ নামিছে ঢল শেষ বাৰিষাৰ বানে আকৌ এবাৰ ধুৱাই নিছে ৰাজ্যৰ একাংশ জাজি নদীৰ বাঢ়নি পানীয়ে এজাৰগুৰিৰ সমীপত উটুৱাই নিলে উত্তৰপাৰৰ মথাউৰিৰ একাংশ নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ ফলত ক্ষিপ্ৰগতিত বাঢ়ি অহা জাজি নদীৰ বাঢ়নি পানীয়ে যোৰহাট জিলাত ধাৰণ কৰিছে ভয়ানক ৰূপ জিলাখনৰ টিয়ক ৰাজচক্ৰৰ অধীনৰ পৌগুৰি অঞ্চলত নিশা জাজি নদীৰ বাঢ়নি পানীয়ে ছিঙি নিলে এটা ৰিং বান্ধ ইয়াৰ ফলত প্ৰায় 20খন গাঁও মুহূৰ্ততে প্লাবিত হৈ পৰে বানৰ প্ৰবল হোতে অৰুণামুখ গাঁৱত উটুৱাই নিলে 3টাকৈ ঘৰ প্লাবিত কৰিলে শ বিঘা কৃষিভূমি জিলা প্ৰশাসনে সম্প্ৰতি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে পৰিয়ালৰ ইয়াত ঘৰ উটাই নিছে আৰু প্ৰায় 20খন গাঁও জলমগ্ন হৈ আছে ৰাইজে খেতি কৰি এতিয়া আদায় কৰি পেলানি বামত উঠিছিলে পূজা চাই মেলি আহি এতিয়া অৱস্থা ৰাইজৰ প্ৰলয় নিশা 12টামান বজাত এই ৰিং বান্ধটো সম্পূৰ্ণৰূপে ছিঙি লৈ গৈছে আৰু কাষতে থকা মানুহখিনিয়ে মানে কোনো ধৰণৰ বস্তু তেওঁলোকে সামৰিবলৈ নাপালে তেওঁলোকৰ কোনো বস্তু মানে ৰাস্তালৈ আনিব নোৱাৰিলে মাত্ৰ তেওঁলোকৰ মানুহকেইজনহে আহিব পাৰিলে ইফালে নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণে দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি কৰিছে বুধবাৰে নিপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট খুলি দিছিল যাৰ ফলত বানৰ আশংকা কৰি হাই এলাৰ্ট জাৰি কৰিছিল গোলাঘাট প্ৰশাসনে টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট